হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এই বছৰ দেখিছেনে শেষৰটো শ্বুটিং, আৰু বহুত দিন ইউটিউবত লং ভিডিঅ' দিয়া নাই। আৰু আজি হিৰৰ ৰূপত আছে দেখিছেনে নবীন দেউৰী দাদা, আৰু ইয়াত দেখিছেনে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈ। আৰু গৈ পাই দেখিছেনে সিহঁতক হুক ষ্টেপটো মই শিকাবলৈ বুলি লৈছোঁ। আৰু আজি এটা মোৰ ভাল লাগিছে, মই শিকাই থকাৰ মাজতে নবীন দায়ো মোক অলপ সহায় কৰি দিছে। আৰু এই হুক ষ্টেপটো আপোনালোকে একদম মানে হিট কৰিব লাগিব দেই ৰিলছত। আৰু অকণমান ছোৱালীবিলাকক দেখাই দিলোঁ। এইফালে আমাৰ হিতক্ষণা হাই কৰ তই কমচে কম, এইফালে চবেই হাই কৰি দিয়া। এইফালে আৰু দুজনী ভণ্টি আছে, আমি শ্বুটিঙত আছো। এয়া আজি আমাৰ দেখিছেনে হিৰইনিয়া, কিবা এটা কৈ দিয়া। নমস্কাৰ সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আমাৰ নতুন গীত আহিব প্ৰেমত পৰোঁ, আশা কৰোঁ সকলোৱে বহুত বহুত মৰম দিব আৰু বহুত সোনকালে আঁকোৱালি ল'ব, তাকে কামনা আৰু কৰিছোঁ। ৰিয়েল নামটো এবাৰ কৈ দিয়াচোন। অৰেলিয়া চুতীয়া। আৰু সকলোৱেতো বৰ্ণালী গগৈ বুলি খায়, সেইটো ভিডিঅ' বহুত ভাল হৈছে, আমি চাইছোঁ আৰু আজি একেলগে কাম কৰিছোঁ। আৰু ভাবিছোঁ যে আৰু আগবাঢ়ি যোৱা, আৰু ভাল ভাল কাম কৰি যোৱা, আৰু এইটো ভিডিঅ' যাতে হিট হয়। আৰু এইফালে মাক আছে, আৰু এইফালে আমাৰ গায়িকা। আপোনাৰ অনুভৱটো কৈ দিয়ক। অনুভৱ বহুত ভাল লাগিছে, খুব ভাল কৰিছে নবীন দাই আৰু ভণ্টি। আপোনাৰ নামটো কৈ দিয়ক। মুন্মি দত্ত। আৰু এই ভিডিঅ'টো আপোনালোকে হিট কৰিব লাগিব দেই, আৰু সকলোৱে হুক ষ্টেপটো ৰিল বনাব, আৰু আমি ৰিলিজ দিয়াৰ লগে লগে আপোনালোকে হয়তো বিহু আগে আগে পাবই। আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক ভ্লগ ভিডিঅ'ৰ জৰিয়তেই দেখাই গৈছোঁ। আৰু আমাৰ বৰ্ণালী গগৈ আকৌ ক্লাছ 8তে পঢ়ে দেই ৰাইজ, বহুত ডাঙৰ ছোৱালী লিখা লাগিছে, মই নিজে শ্বুটিঙত গৈহে কথাটো গম পালোঁ। আৰু দেখিছেনে আপোনালোকক সৰিয়হৰ মাজৰ দেখাই দিছোঁ। কাপোৰ এতিয়া দেখিছেনে নবীন দা বেগত আকৌ কাপোৰ বিচাৰিব লাগিব এতিয়া, কাপোৰ বিচাৰি আছে, এইটো পেণ্ট নবীন দাৰ। আৰু সন্ধিয়ালৈ দেখিছেনে খানাটো খাই ল'লোঁ, ইমান ভোক লাগিছে। আৰু এই নবীন দাক বোলো অকণমান দেখাই দিওঁ, দিনত দেখামকৈ দেখাব পৰা নাছিলোঁ। আৰু নবীন দাই দেখিছেনে ইমানেই কমেডি কৰি আছিলে, কিন্তু ভইচটো কেনেকৈ কাট খাই গ'ল ক'ব নোৱাৰোঁ সেইদিনাখনিৰ মানে ভিডিঅ'কেইটাৰ। আৰু ইমান কমেডি কৰিছে ক'বলৈ বাকী নাই, মোক আকৌ মানে একদম খঙত ক'লে। আৰু দেখিছেনে মই আকৌ তাত কোৰিঅ'গ্ৰাফ কৰিবলৈ গৈছিলোঁ, ডান্স শিকাবলৈ। নবীন দাই ক'লে তুমি ইমান মানে হেৰি কৰি আছা, মোৰ লগত বোলে এটা চৰিত্ৰ ওলাব লাগিব, বেয়া পাবা নি? মই বোলো বেয়া নাপাওঁ দেই, আপোনাৰ লগত ওলাবলৈ পালে মই বেয়া পাম নেকি? ক'লে বোলে হিৰইনতকৈ মানে তুমি মোক বেছি ভাল পোৱা ৰোলটো কৰিব লাগে, আৰু কমেডি টাইপৰ অকণ, মইতো এনেও কমেডি চৰিত্ৰবোৰ ভালেই পাওঁ। আৰু নবীন দাই কৈছে যেতিয়া মইনো কিয় নকৰিম। আৰু সেই কমেডি শ্বৰ্টটো মই নবীন দাই মোক তাত মানে অন দ্য স্পট কৰি দিয়া হয়। আৰু এইটো মানে স্ক্ৰিপ্টত নাছিলেই চাগে, মোৰ মতে নাছিলেই ডাইৰেকশ্যনত লিখা। আৰু নবীন দাই এইকণ চৰিত্ৰ মোক দিছে, মানে এই সুযোগটো মোক নবীন দাই দিছে বুলিয়ে ক'ব লাগিব। আৰু ময়ো ভাল পাইছোঁ ন নবীন দাৰ ভিডিঅ' চাই। আৰু নবীন দাৰ আগত মানে মই নাচিবই পৰা নাছিলোঁ, ইমান ভাল নাচে, বহুতো ভাল ভাল কোৰিঅ'গ্ৰাফাৰে তেওঁৰ কথা কৈ যায়। আৰু নবীন দাই মোক শিকাই বুজাই লৈছে, আৰু আপোনালোকক দেখালোঁ। আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো দিছোঁ, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো আহিলে আপোনালোকক লিংক দিম, আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব। আৰু বহুত দিনৰ মূৰত ইউটিউবত ভিডিঅ' দিছোঁ। আৰু এয়া দেখিছেনে শেষৰে আমাৰ ছিংগাৰ বাইদেউ বহুত ধুনীয়াকৈ গানটো গাইছে। আৰু একেবাৰে শেষত আমি এতিয়া এণ্ডিং কৰিব লৈছোঁ, আৰু মানে সেইটোৰ ষ্টেপ আছিলে। আৰু আপোনালোকক ভাবিলোঁ এনেকৈ কৰিয়ে দি দিওঁ, ইউটিউবৰ ভিডিঅ' বহুত দিন পিছে দিয়া নাই। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে যিমানখিনি পাৰে ছাবস্ক্ৰাইব কৰিব দেই। আৰু ইউটিউবত এতিয়া ভিডিঅ' দিবলৈ ল'ম বুলি ভাবিছোঁ, আৰু বহুত দিন পিছে ভিডিঅ' দিয়া নাছিলোঁ। আৰু ছংটোত ডাইৰেকশ্যন কৰিছে মৰমৰ দাদা সুশাংকই, লগতে কেমেৰামেন আমাৰ জানদীপ দাই কৈছে, আৰু কোৰিঅ'গ্ৰাফ মই কৰিছোঁ। আৰু আজিলৈ আহিছোঁ দেই, বাই।